Hello everyone. I hope সকলোৱে পঢ়া শুনা কৰি আছে যিহেতু প্ৰিলিমছ নোটিফিকেশ্যন আহি গ'ল আমাৰ মাজলৈ সেয়েহে ময়ো অলপকৈ পঢ়া ষ্টাৰ্ট কৰিছোঁ প্ৰিলিমছ স্পেচিফিক কৰি আৰু ৱেডাৰটো ভাল বুলিয়ে ক'ম নে বেয়া বুলিয়ে ক'ম একচুৱেলি ভালেই হয় কিন্তু বেছিকৈ বৰষুণ দি থাকিলেও ভাল নালাগে নাজানো আৰু এইকেইদিন মই অলপ আছাম পাৰ্টটোত ফ'কাছ কৰিছোঁ যিহেতু যেতিয়া মেইনছৰ কাৰণে পঢ়ি থকা হয় তেতিয়া ফেক্টছবিলাক ইমান মনত ৰখা নহয় এতিয়া মই অসমৰ যিমানখিনি যিহেতু আমাৰ যিটো অসমৰ আছাম স্পেচিফিক তাত 35% মান দিয়া হয় গুৰুত্ব সেয়েহে অসমৰ পাৰ্টটোত গুৰুত্ব দি পঢ়িলে বেছি ভাল হয় আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক ছাবজেক্ট যিখিনি আছে সেইখিনিৰ যদি আমি ভালকৈ পঢ়োঁ মই ভাবোঁ যদিও ছেট কমকৈ আছে সেইখিনি আমাক সহায় কৰিব আৰু বেছিকৈ ভয় খোৱাৰ প্ৰয়োজন নাই আমি সকলোৱে নিজৰ কাম কৰি যাব লাগে কাৰণ ৰিজাল্ট আমাৰ হাতত কেতিয়াও নাথাকে বা কুৱেশ্যন পেপাৰখনো আমাৰ হাতত নাথাকে সেই পেপাৰখনত কি আহিব সেই সময়খিনিত কি হ'ব আমি কোনোৱে নাজানো সেয়েহে যেনেকুৱা ধৰণে আগৰ পেপাৰবোৰ আমি চাই কেনেকুৱা ধৰণে আমি পঢ়িব লাগে এবাৰমান আমি নিজৰ পঢ়াৰ শৈলীটোক আমি এনালাইচিছ কৰিব লাগে আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক কেনেকুৱা ধৰণৰ কাটিছে সেইবোৰ চাব লাগে যাতে আমি আইডিয়া পাওঁ কোনবিলাক বস্তু আমি বেছি ফ'কাছ কৰিব লাগে আৰু কোনবিলাক নালাগে আৰু এই পৰীক্ষাটো হৈছে বহুতখিনি আমি ধৈৰ্যৰ পৰীক্ষা বুলি ক'লেও বেয়া নহ'ব যিহেতু ধৈৰ্য নাথাকিলে ইমান দীঘলীয়া সময়ৰ বাবে আমি যিহেতু পঢ়া আৰম্ভ কৰোঁ তেতিয়া আমাৰ সেই ধৈৰ্যখিনি নোহোৱা হ'লে আমি পৰীক্ষাত খেলি মেলি কৰি পেলাওঁ তেনেকৈয়ে যদি আমি পঢ়ি গৈ থাকোঁ হয়তো আমাৰ যিখিনি ভয় যিহেতু এইবাৰ পষ্টৰ সংখ্যাও যথেষ্ট কম হয়তো APSC এইবাৰেই প্ৰথমবাৰ ইমান কম পষ্টত পৰীক্ষাৰ আয়োজন কৰিছে গতিকে ইমান বেছি ভয় কৰি থাকিলে আমাৰ লাভৰ সলনি লোকচান হোৱাৰ পৰিমাণটো বেছি হ'ব গতিকে আমাক সদায় প্ৰফিট লাগে মানে আমি যিমান পঢ়িছোঁ তাৰ আমাক মেক্সিমাম লাগে গতিকে বহুত বেছিও যদি আমি ভাবি থাকোঁ তেতিয়াহ'লে আমাৰ সেই থকা সময়খিনিও আমি উচিত ব্যৱহাৰ কৰিব নোৱাৰিম চাগে সেয়েহে এতিয়াও যিসকলে নতুনকৈ আৰম্ভ কৰিছে যিসকল পুৰণা এক্সপিৰিয়েঞ্চ বুলি ক'লেও বেয়া নহ'ব যিসকলে আগৰ পৰাই প্ৰিপেয়াৰ কৰি আছে তেওঁলোকেও বিশেষ ভয় নকৰি নিজৰ যিখিনি আমাৰ ক'ৰ ছাবজেক্ট যেনেকৈ হওক পলিটি হিষ্ট্ৰী এনভাইৰনমেণ্ট জিঅ'গ্ৰাফী এইখিনি ইকনমিক্স এইখিনি ক'ৰ ছাবজেক্ট হিচাপে লোৱা হয় এইখিনি বাদ কৰি কেতিয়াও কুৱেশ্যন নাহে যিমান পষ্ট কম হ'লেও বেছি হ'লেও এইখিনি সদায় আমাৰ থাকিবই গতিকে ইয়াৰ যিখিনি কনচেপ্ট আমাৰ ক্লেৰিটিটো থাকিব লাগে কনচেপ্টৰ ক্লেৰিটিটো আৰু যিটো বাহিৰত ঘটি আছে কেওছ মানে যিবিলাক ইমান পষ্ট আছে ইউটিউবৰ ভিডিঅ' হওক সেইবোৰত ইমান মন দিব নালাগে আৰু কোনে কি কৈছে কোনে কিমান পঢ়িছে কাৰণ এই কম্পিটিশ্যনটো স্কুলৰ এক্সাম নহয় যে আমি টপ হ'ব লাগে মানে আমি ইয়াতে বেষ্ট হ'ব লাগে সেইকাৰণে কাৰ লগত কেনেকৈ কম্পিটিশ্যন হৈ আছে সেইটো ভাবিব নালাগে ইয়াৰ কম্পিটিশ্যনটো মষ্টলি নিজৰ লগতে হয় যদি আপোনালোকে আগতে দি পাইছে গম পায় কেনেকুৱা ধৰণৰ চিলি মিষ্টেক কিছুমান আমি কৰি পাওঁ এটা জনা প্ৰশ্নটো গতিকে সেই আমি নিজকে কুল কৰি ৰাখিবলৈ হ'লে আমাৰ প্ৰিপেৰেশ্যনটো তেনেকৈ কুল মতে কৰিব লাগিব যাতে আমি অনাগত দিনবোৰত সেইখিনি আমি কৰিব পাৰোঁ আৰু মই নিজেও নাজানো এইবাৰ কি এক্সাম হ'ব কিন্তু কেনেকুৱা ধৰণে হ'ব কেনেকুৱা টাফ পেপাৰ আহিব বা ইজি আহিব কেনেকুৱা হ'ব সেইটো একেবাৰে আমাৰ হাতত নাই বা ময়ো নাজানো কিন্তু সেইবোৰ সকলো বাদ কৰি পঢ়ি থাকিব লাগে যিহেতু পঢ়িম বুলি লৈছোঁ যেতিয়া আমি পঢ়াৰ বাহিৰে বেলেগটো উপায় নাই গতিকে পঢ়িবই লাগিব আৰু নপঢ়িলে বেলেগ ধৰণৰ যিবিলাক এক্সাম আহিব ষ্টেট গভৰ্ণমেণ্টৰ সেইবিলাকো এপিয়াৰ কৰিব লাগিব
বা আমি আনুষংগিকভাৱে কিছুমান কামৰ সৈতে জড়িত হৈ থাকিব পাৰোঁ একেবাৰে যদি কেতিয়াও হতাশ হ'ব নালাগে মানে মই ভাবোঁ আৰু হতাশাই মানুহক কেতিয়াও ভাল ৰিজাল্ট নিদিয়ে পজিটিভ হৈ কামখিনি কৰিব লাগে আৰু যি হ'ব দেখা যাব বুলি আমি সকলোৱে আগবাঢ়ি যাব লাগে এইখিনিয়ে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি সেয়ে অসমৰ পাৰ্টটো যিহেতু মই এতিয়া পঢ়ি আছোঁ আৰু অসমৰ কাৰণে আপোনালোকে SPMIS একাডেমীৰ এখন ল'ব পাৰে বুকখন কিনিবলৈও পায় আৰু বৈশ্য ছাৰৰ কিতাপখন কিনিব পাৰে থেংক ইউ